হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হৈছে মাঘৰ বিহু। সকলোলৈকে মাঘৰ বিহুৰ বহুত বহুত শুভকামনা থাকিল। আৰু মেজি জ্বলাইছে আজি। দাইহঁতৰ চোতালতে সৰুকৈ এটা মেজি বনাইছিলে, তাকে জ্বলাই বেটি মানুহ অকণমান সেক দি দিছোঁ। ময়ো সেক লৈছোঁ, যিহেতু ৰাজহুৱা মেজিলৈ যাব নোৱাৰোঁ, বহুত দূৰ হৈ যায়। সেইকাৰণে ঘৰতে অকণমান সেক লৈ লৈছোঁ আৰু এইফালে সেক লৈ পেলাই আহি পেলাই এয়া পিঠা পনা ধুনীয়াকৈ ওলাই দিছোঁ। চিৰা, মুড়ি, কোমল চাউল আৰু বেটি মানুহ কাৰণে পায়স অকণ বনাইছিলোঁ। এনেদৰে চাহ একাপ খাই লওঁ বিহু বুলি। মইনা খাও না মামি মামি পাপা কৈ দিয়া। মা কোৱা। অ মা, অ মা, অ মা, অ মা কোৱা, মা কোৱা, মা কোৱা, মা কোৱা, অ মা। ঘুম যায়। আৰু এইফালে ৰ'দৰ পৰা আহিলোঁ আৰু বৰমাহঁত আহিলে বিহু খাবলৈ, তাকে চাহ তাহ দিছোঁ আৰু ধুনীয়াকৈ বিহু বুলি। আৰু এইফালে এতিয়া আকৌ একেবাৰে ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দিনত কৰাই নহ'ল, বেটি মানুহ শুৱালোঁ আৰু কিবাকিবি কাম বন কৰি থাকোঁতে সময় নহ'ল। এফালে মানুহজনে মেৰিনেট কৰি আছে মাংস চুঙাত দিবৰ কাৰণে, আৰু এইফালে ব্ৰইলাৰ মাংস আছে, এইফালে গাহৰি মাংস আৰু গাহৰি পেটু, ব্ৰইলাৰ পেটু এনেদৰে আছে আৰু বনাম আৰু আজি এসাঁজ ধুনীয়াকৈ। আৰু এইফালে চুঙা ধুনীয়াকৈ কাটি লৈছে মানুহজনে, চুঙাত ভৰাব বোলে মাংস আজি। আৰু এইফালে মানুহজনে ভৰাই আছে, এইফালে মেৰিনেট কৰি আছে। প্ৰথমতে ব্ৰইলাৰ মাংসখিনি মেৰিনেট কৰা হৈ গ'ল, আৰু এইফালে গাহৰি মাংসখিনি কৰি আছে। যিহেতু মই গাহৰি নাখাওঁ, সেইকাৰণে ব্ৰইলাৰো কৰিব আৰু গাহৰিও এক্সট্ৰাকৈ কৰিব। আৰু এইফালে ভৰাই আছে ধুনীয়াকৈ, দেখিছেনে? এতিয়া খোৱাৰহে কথা আৰু জুইত দি। এইফালে বাহিৰত এতিয়া জুই জ্বলাই পেলাই ধুনীয়াকৈ চুঙাকেইটা পাতি দিছোঁ। আৰু বেটি মানুহ দেখিছেনে উৎপাত, তাই ৰাতিখনো দৌৰি ফুৰিব লাগে। বাপেকে অকণমান লৈ পেলাই সেকি দিছে জুইত। জিনি চোৱা, আমাৰ জিনি চকীখনত কেনেকৈ বহি লৈছে আৰু এইফালে চুঙাৰ মাংস ধুনীয়াকৈ সিজো হ'লেই, আৰু এইফালে গাহৰি মাংস দুডোখৰমান পুৰি লৈছে মায়ে খাবৰ কাৰণে। আৰু এইফালে বেটিৰ মানুহ কাৰণে ধুনীয়াকৈ খিচিৰি উলিয়াই দিছোঁ, খিচিৰি বনাই দিলোঁ আৰু লোকেল মাংসৰ জোল এনেদৰে খুৱাই লওঁ। আৰু এইফালে আমাৰ গাহৰি মাংস চুঙাত দিয়া হৈ গ'ল, আৰু এইফালে ব্ৰইলাৰ মাংসও হৈ গ'ল। একদম চুপৰ নিচিনা লাগিছিলে খাই। আৰু এইফালে আজি আমাৰ মৃতকৰ নিয়মটো কৰাৰ পিছত, মৃতক দিয়াৰ পিছত এইফালে মানুহজনক ধুনীয়াকৈ ভাত বাঢ়ি দিলোঁ। মাটিমাহ চব্জি আছে, গাহৰি মাংস আছে, লোকেল কুকুৰা আছে, ব্ৰইলাৰ মাংস, ব্ৰইলাৰ পেটু, গাহৰি পেটু ধুনীয়াকৈ ভাজি পেলাই মানুহজনক কাঁহীখন সজাই দিছোঁ। মাছ চব্জি আছে আৰু সৰু মাছৰ ভাজি, চুঙাত দিয়া মাংস, এনেদৰে মানুহজনক ধুনীয়াকৈ সজাই দিছোঁ আৰু চালাডৰ সৈতে। যিহেতু তেখেতে ব্ৰইলাৰো খায়, গাহৰিও খায়, মইহে নাখাওঁ, সেইকাৰণে মানুহজনক সকলোবিলাক দিছোঁ। আৰু আজি আমাৰ ভোগালী বিহুটো এনেদৰে পাৰ কৰিলোঁ, এনেদৰে এসাঁজ খাই। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই, গুড নাইট।